Hello guys, welcome back to my YouTube channel Dekeda 0.plus আৰু আজিৰ ভিডিঅ'টোত কথা পাতিম যে অসম পুলিচ গ্ৰেড 4 ৰ কথা এইবাৰ যেহেতু অসম পুলিচ গ্ৰেড 4 ৰ এছকে ভ্যাকেন্সি ওলাইছে বহুতে মোক সুধি আছে কিছুমান কমেন্ট আছে যে বাৰবাৰৰ জব প্ৰফাইল কক বা বেলেগ বেলেগ ট্ৰেডৰ কথা কৈ আছে কিন্তু আগৰ বছৰ যিখিনি হৈ গ'ল বেলেগ বেলেগ ট্ৰেডৰ হৈছিলে কুকমেন ওয়াটাৰ কেৰিয়াৰ ধবি সবতে হৈছিলে কিন্তু এইবাৰ অকল এছকেৰ পোষ্ট ওলাইছে সেইকাৰণে এছকেৰ ওপৰত কথা পাতিম কিন্তু এতিয়াও বহুতে কমেন্ট দি আছে যে বাৰবাৰৰ কথা কক বা ইলেক্ট্ৰিচিয়ানৰ কথা কক এইবাৰ অকল এছকেৰ কথা হ'ব কাৰণ যেহেতু আৰু যদি কোনোবাই বেলেগ ট্ৰেডৰ বিষয়ে জানিব বিচাৰা আগৰ বছৰ বহুতখিনি ভিডিঅ' দিয়া আছে সেইকেইটা চালে গম পাবা যিখিনি কুৱেশ্যন আছে তাৰে এনসাৰ পাই যাবা কিন্তু এইবাৰ যেহেতু অকল এছকেৰ পোষ্ট আহিছে প্ৰায় গোটেইখিনি মিলি কিনে 112টা মান পোষ্ট আছে নেকি আৰু বাকি কেইটামান কমেন্টৰ এনসাৰ কৰিবলৈ আহিলো বাকি সবৰে মনত মানে এটা ডাউট আছে যে ইয়াত সাৰ্টিফিকেট কি লাগিব ইয়াত সাৰ্টিফিকেট লাগিব সাৰ্টিফিকেট ক'ৰ পৰা ওলাম সেই সাৰ্টিফিকেট এডভাৰটাইজত লিখা আছে ক'ৰ পৰা ওলাব আপুনি কি সাৰ্টিফিকেট হলে একসেপ্ট হ'ব কি সাৰ্টিফিকেট হলে একসেপ্ট নহব তথাপি কিন্তু বহুতে কমেন্ট কৰি থাকে যে দাদা মোৰ মেডিকেলৰ সাৰ্টিফিকেট আছে বা মোৰ ইয়াতে কৰা আছে বেলেগ বেলেগ ডিপাৰ্টমেন্টৰ বিষয়ে কৈ থাকে কিন্তু একচুয়ালি এডভাৰটাইজত লিখা মতে নিৰ্দিষ্ট কেইটামান ডিপাৰ্টমেন্ট ধৰি দিয়া আছে সেইকেইটাৰ আন্ডাৰত যদি সাৰ্টিফিকেট আছে তেতিয়াহে হ'ব আৰু কি আছে আজি মই এইটো ভিডিঅ'তে দেখাই দিছো আপোনালোকক এয়া চাওক দেখাই দি আছো এইখন মই এডভাৰটাইজৰ পৰা কাটি লৈছো মানে ক্ৰপ কৰি লৈছো এইখন চাই নিশ্চয় গমেই পাইছে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে গমেই পাইছে 6 বছৰৰ পৰা এইচএছ পাছৰ ভিতৰত হ'ব লাগে আৰু ইয়াতে যেটো আপোনালোকে সাৰ্টিফিকেটৰ কথা কৈ আছিলে এইটো চাওক আদাৰ সাৰ্টিফিকেট ৰিকুৱেৰ্ড বুলি লিখা আছে আৰু ইয়াতে সাৰ্টিফিকেট লাগে এইখিনি লিখা আছে চাওক ট্ৰেইনিং সাৰ্টিফিকেট ইছ্যু বাই সেক্টৰ স্কিল কাউন্সিল মানে এসএসসি যদি এইখন থাকে 5 নম্বৰ এটা আপোনালোকে পাব আৰু যদি সেইখন নাথাকে তেতিয়াহলে মিনিমাম 1 ইয়াৰ্স ওয়ার্ক এক্সপেৰিয়েন্স সাৰ্টিফিকেট ফ্ৰম ৰেজিষ্টাৰ্ড এনজিও ব্লিক মিউনিচিপালিটি বোৰ্ড গভৰ্নমেন্ট ডিপাৰ্টমেন্ট মানে মিউনিচিপালিটি বোৰ্ড বা আপোনালোকৰ এনজিও এইখিনি মই আপোনালোকক অসমীয়ালৈ কনভাৰ্ট কৰি দেখাই আছো তেতিয়াহলে আপোনালোকে ভালকৈ বুজি পাব ইয়াতে চাওক অসমীয়া কৰি লৈছো ধুনীয়াকৈ লেখা আছে ইয়াতে লিখা আছে সেক্টৰ স্কিল কাউন্সিল এসএসসিৰ দ্বাৰা প্ৰদান কৰা ট্ৰেইনিং সাৰ্টিফিকেটৰ 5 নম্বৰ থাকিব অথবা পঞ্জীয়নভুক্ত এনজিও পৌৰসভা বোৰ্ড চৰকাৰৰ পৰা নিম্নতম 1 বছৰৰ কামৰ অভিজ্ঞতা প্ৰদান পত্ৰ বিভাগসমূহে 5 নম্বৰ কঢ়িয়াই নিব পঞ্জীয়নভুক্ত এনজিওৰ পঞ্জীয়ন নম্বৰৰ প্ৰতিফলিত হ'ব লাগিব মানে কি যদিহে আপোনালোকে এনজিও বা মিউনিচিপালিটি বোৰ্ডৰ পৰা আনিলেতো সেইখনটো জানে যে সেইখন চৰকাৰী গভ ৰেজিষ্টাৰ্ড থাকে কিন্তু যদিহে আপোনালোকে এনজিওৰ পৰা আনে তেতিয়াহলে এনজিওৰটো মানে কি গভ ৰেজিষ্টাৰ্ড হ'ব লাগিব লগতে আপোনাৰ সাৰ্টিফিকেটত সেই ৰেজিষ্ট্ৰেচন নম্বৰটো মেনশ্যন থাকিব লাগিব তেতিয়াহে আপোনালোকৰ সেই সাৰ্টিফিকেটখন মানে একসেপ্ট কৰিব বাকি নিশ্চয় বুজি পালে বাকি এইখিনি চাই নিশ্চয় বুজি পালে যে সাৰ্টিফিকেট অকল যিখিনি যেহেতু এডভাৰটাইজ ওলাইছে নটিফিকেশ্যন এটা অফিচিয়েল নটিফিকেশ্যন ওলাইছে সেইটো মতেইটো হ'ব কাৰণ সাৰ্টিফিকেট যেনেকৈ লিখা আছে তেনেকৈ লাগিব কাৰণ যেহেতু যদি বেলেগ লাগিল হয় তেতিয়াহ'লে এনেকৈ মেনশ্যন কৰি নিদিলে হয় যেহেতু ধুনীয়াকৈ মেনশ্যন কৰি দিয়া আছে যে সাৰ্টিফিকেট এই যি তিনিটা অপশ্যন আছে বা যি দুটা অপশ্যন আছে তাৰ মতে হ'ব লাগিব আৰু তোমালোকে নিজেও চাব পাৰিবা মই ধুনীয়াকৈ অসমীয়া কৰি দেখালো বাকি কোনোবাই যদি ইংলিছত পঢ়িবলৈ প্ৰব্লেম পাইছিলে মই অসমীয়াত কনভাৰ্ট কৰি দেখালো বাকি নিশ্চয় সাৰ্টিফিকেটৰ কোনো ডাউট নাথাকিব যিসকলে ওলাই লোৱা মিউনিচিপালিটি বোৰ্ড হওক এনজিও হওক যেনেকৈ ক'লো অলপ আগতে যে এইটো গভ ৰেজিষ্টাৰ্ড থাকিব লাগিব লগতে সাৰ্টিফিকেটত ৰেজিষ্ট্ৰেচন নাম্বাৰটো মেনশ্যন থাকিব লাগিব এনজিও হ'লে আৰু মিউনিচিপালিটি বোৰ্ড হ'লেতো সেইটোতো গভৰ্ণমেণ্টে হয় জানাই তাৰ পৰা সাৰ্টিফিকেট আনিব পাৰিলে ভালে যদিহে তাত কাম কৰি আছা আৰু বাকি সাৰ্টিফিকেটৰ বিষয়ে নিশ্চয় বুজি পালা আৰু এছকে জব প্ৰফাইলৰ বিষয়ে মই পিছত কম বাৰু বাকি এটা সবে এপ্লাই কৰি দিয়া 16 জানুৱাৰীত লাষ্ট ডেট হ'ব ইয়াৰে আৰু দুটামান কমেন্ট আছিলে সেইটো কমেন্ট মানে সবে নকৰে কিন্তু দুই এজনে কৰিছে একচুয়ালি তেনেকৈ কমেন্ট কৰিব নালাগে যিসকলে ইন্টাৰেষ্ট দি কিনে বা বহুতে এটা ইচ্ছা থাকে যে চাকৰিটো ল'ম বুলি সিহঁতৰ মনটো ভাঙি যায় কিছুমানে কমেন্ট দি আছে যে এইবিলাক পোষ্ট সব মানে আগতে বুকিং হৈ থাকে বা ইয়াতে বহুতে এনেকেও কমেন্ট দিছে যে ইয়াৰ আগৰ বছৰ মোৰ ফাইদা ভাল হৈছিল সাৰ্টিফিকেট আছিল বা গোটেইখিনি আছিল তথাপিও চাকৰি নহ'ল কিন্তু মোৰ হিচাপত তেনেকুৱা নহয় বাকি ক'ত কি চলি আছে সেইটোতো মই ক'বলৈ নাযাওঁ আৰু সেইটো কুৱেশ্যন মোক কৰিব লাভ নাই কাৰণ মই অকল ভিডিঅ' বনাওঁ যে মই কি লাগে কি নালাগে যেহেতু মই ধৰক পুলিচত আছো সেইকাৰণে ইয়াৰ বিষয়ে যিখিনি পাৰো নলেজ লৈছো আৰু কিবা এডভাৰটাইজ আহিলে বা ইয়াতে কি লাগে এডভাৰটাইজত পঢ়ি কিনে বা কোনোবা সুধি কিনে সেইখিনি ইনফৰমেশ্যনে দিওঁ
এতিয়া চাকৰি কেনেকৈ হয় কেনেকৈ নহয় কি খেলি মেলি লাগি আছে সেইটো কমেণ্ট মোক দি একো লাভ নহ'ব বাকী সেই ইণ্টাৰভিউটো মই নলওঁ না মইতো বহুত সৰু মানুহ ইণ্টাৰভিউটো বহুত ডাঙৰ ডাঙৰ অফিচাৰেহে লয় বাকী কেনেকৈ লয় কি লয় সেইটো মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি কিনে যিখিনি মোৰ ছাবস্ক্ৰাইবাৰ আছে সেইখিনিক ডিমটিফিকেশ্যন নকৰিবা আৰু বাকী কিন্তু মোৰ হিচাপত ইণ্টাৰভিউ লিগেল হয় কাৰণ ইয়াৰ আগৰ বছৰ মোৰ চিনাকি যিকেইটা ল'ৰা হৈছে যেনেকৈ মোৰ ছাবস্ক্ৰাইবাৰো বহুতকেইটা হৈছে তোমালোকে কমেণ্ট দেখিছাই চাগে ভিডিঅ'ৰ তলত বহুতে মোৰ ভিডিঅ' চাই এটা মটিফিকেশ্যন পোৱা বুলি কৈছে আৰু এইবাৰ চাকৰিও জইন কৰিছে বাকী সেইবিলাকত যিকেইটাৰ লগত ময়ো কথা পাতিছোঁ সিহঁতটো একদম জেনুইন হৈছে দুখীয়া ঘৰৰ ল'ৰা কিছুমান বা জেনুইন ইণ্টাৰভিউ দিছে সিহঁতৰ কোনো পইচা দিবলৈ সামৰ্থ নাছিলে আৰু মোৰ গাঁৱৰ ল'ৰা হৈছে তেনেকৈ একদম কোনো চিনাকি নাছিলে একদম লিগেল ইণ্টাৰভিউ হৈছে মই যিমানলৈ জানো যেতিয়াৰ পৰা ধৰি লওক মামাই বুলি ক'ব লাগিব মামাৰ দিনত মানে চাকৰি একদম লিগেল হৈছে বাকী বেলেগৰ কমেণ্ট পঢ়ি কিনে তোমালোকে ডিমটিফিকেশ্যন নহ'বা যদিহে চাৰ্টিফিকেট ভাল হয় বা ফাইদা ভাল হয় কোনো চিনাকি নালাগে কোনো পইচা নালাগে তোমালোকৰ এনেই চাকৰি হ'ব ভালকৈ প্ৰেক্টিচ কৰা বাকী ইয়াতো প্ৰেক্টিচ মানে কি আৰু ABUৰ কাৰণে প্ৰেক্টিচ কৰিব লাগিব কিন্তু গ্ৰেড 4ৰটো আৰু তেনেকুৱা ৰানিং নহয় বা কোনো তেনেকুৱা এক্সাম নহয় ফাইভাৰ কাৰণে যিখিনি পাৰা কমিউনিকেশ্যন মানে কৰিবলৈ চেষ্টা কৰা মানুহৰ লগত কথা পাতি থাকিবা কেনেকৈ কথা পাতিব লাগে বা দুই এটা এনেকৈ ভিডিঅ' চাবা বা যিসকলৰ চাকৰি আগতে হৈ গ'ল সিহঁতক সুধিবা কি সুধিছিলে বা মইতো ভিডিঅ' বনাই আছোঁ মোৰ লগত থকাখিনিতো গমেই পায় বাকী এইটো ভিডিঅ'ত এইখিনিয়ে আছিল বাকী যদি কিবা জানিব বিচাৰে কমেণ্ট এটা কৰিব আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ইনফৰমেশ্যনখিনি ভাল লাগিলে এটা লাইক কৰি যাব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ